হৰেৰাম ৰায় তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে। আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে। আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাসী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো উজ্জ্বল ভৱিষ্যত নহয়, এয়া আমাৰ কাৰণে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো। সেইকাৰণে আমি চবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক এক্টিভ হওক আৰু ইয়াৰ প্ৰয়োজন হ'লে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি চবেই একমত হ'ব লাগিব। হৰেৰাম ৰায় তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে। আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে। আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাসী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো উজ্জ্বল ভৱিষ্যত নহয়, এয়া আমাৰ কাৰণে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো। সেইকাৰণে আমি চবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক এক্টিভ হওক আৰু ইয়াৰ প্ৰয়োজন হ'লে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি চবেই একমত হ'ব লাগিব। হৰেৰাম ৰায় তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে। আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে। আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাসী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো উজ্জ্বল ভৱিষ্যত নহয়, এয়া আমাৰ কাৰণে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো। সেইকাৰণে আমি চবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক এক্টিভ হওক আৰু ইয়াৰ প্ৰয়োজন হ'লে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি চবেই একমত হ'ব লাগিব। হৰেৰাম ৰায় তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে। আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে। আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাসী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো উজ্জ্বল ভৱিষ্যত নহয়, এয়া আমাৰ কাৰণে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো। সেইকাৰণে আমি চবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক এক্টিভ হওক আৰু ইয়াৰ প্ৰয়োজন হ'লে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি চবেই একমত হ'ব লাগিব।